চোৰাংচোৱা জালত পৰিছে আৰক্ষীৰ এটা বৃহৎ নেক্সাছ যথেষ্ট সক্ৰিয় হৈ পৰিছে যথেষ্ট তৎপৰতাৰে কামত নামিছে আৰু তেনেকুৱা এটা নেক্সাছ উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা এই চক্ৰটো উৎখাত কৰা হৈছে নৱেম্বৰ মাহৰ পৰা এই ডিসেম্বৰ মাহৰ আজি তাৰিখলৈ প্ৰায় 5টাকৈ পাক চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ঘটনাৰ স্থান হৈছে অৰুণাচল প্ৰদেশ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত ঘাটি পাতিছে পাক চোৰাংচোৱাই পিট পিটাই ফুৰিছে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত কম্বল বেপাৰীৰ ৰূপত এই পাক চোৰাংচোৱাগিৰি অব্যাহত আছে ভাৰত-চীন সীমান্তত অৰুণাচলৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনাৰ গতিবিধিৰ বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহৰ অভিযানত নামি পৰিছে এই চোৰাংচোৱা চক্ৰটো উল্লেখযোগ্য যে নৱেম্বৰ মাহত যোৱা 21 নৱেম্বৰত ইটানগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাজিৰ আহমেদ মালিক নামৰ এটা পাক চোৰাংচোৱাক কাশ্মীৰৰ নিবাসী কুপৱাৰা জম্মু কাশ্মীৰৰ কুপৱাৰা নিবাসী নাজিৰ আহমেদ মালিকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই বিস্ফোৰক তথ্যখিনি প্ৰকাশ পাইছিল আৰু সেই যোৱা 21 নৱেম্বৰৰ পৰা বিভিন্ন অভিযান চলাই গ্ৰেপ্তাৰ হোৱা ধৃত সেই পাক চোৰাংচোৱাৰ স্বীকাৰোক্তিৰ ভিত্তিত অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই পৰ্যন্ত প্ৰায় 5টাকৈ পাক চোৰাংচোৱাক অৰুণাচল আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে নিশ্চিতভাৱে এক বৃহৎ সফলতা আৰক্ষীৰ এই পৰ্যন্ত মুঠ 5 পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে 5টাকৈ পাকিস্তানী চোৰাংচোৱা আৰক্ষীৰ জালত পৰিছে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰাৰ অভিযানত নামি পৰিছিল তাকো অৰুণাচল প্ৰদেশত এনেদৰে ঘাটি পতা অৰুণাচল প্ৰদেশত খুপনি পতা এই বিষয়টোৱে দেশৰ নিৰাপত্তাৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা এটা বিষয় অত্যন্ত সংবেদনশীল অত্যন্ত স্পৰ্শকাতৰ এটা বিষয় এইখিনি মুহূৰ্তত কাৰণ ভাৰতীয় চোৰাংচোৱাই ইতিমধ্যে বহুখিনি তথ্য লাভ কৰিছে ভাৰতত কুটাঘাত সংঘটিত কৰাৰ বাবে এটা চক্ৰই অহৰহ চেষ্টা চলাই আছে বিশেষকৈ পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইশ-ই মহম্মদে দীৰ্ঘদিনীয়া এটা পৰিকল্পনা যুগুত কৰিছে ভাৰতত কুটাঘাত সংঘটিত কৰিবলৈ আৰু তাৰেই অংশস্বৰূপে যোৱা 10 নৱেম্বৰত দিল্লীত সংঘটিত হৈছিল বিস্ফোৰণ লালকিল্লাৰ বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে ভাৰতীয় চোৰাংচোৱা যথেষ্ট তৎপৰ হৈছে আৰু এনে ধৰণৰ যি ইনপুট লাভ কৰিছে ভাৰতীয় চোৰাংচোৱাই তাৰ ভিত্তিত অভিযান ঠাই তীব্ৰতৰ কৰি তোলা হৈছে যদি চোৱা হয় এফালে চীন এফালে বাংলাদেশ আনফালে পাকিস্তান ভাৰতৰ এই তিনিখন চুবুৰীয়া ৰাষ্ট্ৰ এতিয়া অতি মিত্ৰতা পাশত আবদ্ধ হৈছে পৰম মিত্ৰত পৰিণত হৈছে এই তিনিখন দেশ আৰু তিনিখন দেশে ইতিমধ্যে ব্লুপ্ৰিন্ট প্ৰস্তুত কৰাৰ দৰে বহুখিনি বিস্ফোৰক তথ্য ভাৰতীয় চোৰাংচোৱাই লাভ কৰিছে কাৰণ বাংলাদেশৰ শেহতীয়া যি পৰিস্থিতি হৈছে য'ত ভাৰত বিদ্বেষী বিভিন্ন ধৰণৰ কাৰ্যকলাপ হিন্দুৰ ওপৰত ভয়ংকৰ নিৰ্যাতন বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ওপৰত ভয়ংকৰ নিৰ্যাতন অব্যাহত আছে আৰু তাৰ সমান্তৰালকৈ পাক সমৰ্থিত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইশ-ই মহম্মদে ভাৰতক অস্থিৰ কৰিবলৈ অপাৰেশ্যন সিন্দুৰৰ পুতক তুলিবলৈ বিভিন্ন ধৰণৰ অভিসন্ধি ৰচনা কৰি আছে আৰু তাৰ মাজতে অৰুণাচলৰ চীন সীমান্তত থকা সেনাৰ ঘাটিৰ তথ্য পাকিস্তানী হেণ্ডলাৰক যোগান ধৰাৰ কামত নামি পৰিছে এই পাক চোৰাংচোৱা চক্ৰটো য'ত নেকি কাশ্মীৰৰ পৰা অহা এই চক্ৰটোৱে বিভিন্ন বেগ ধৰি বিভিন্ন বেশত অৰুণাচলত প্ৰৱেশ কৰি অৰুণাচলত বাহৰ পাতি কেতিয়াবা শ্ৰমিকৰ ৰূপত কেতিয়াবা বেপাৰীৰ ৰূপত এনে ধৰণেৰে প্ৰৱেশ কৰিছে বাহৰ পাতিছে পিট পিটাই ফুৰিছে আৰু চীন সীমান্তত থকা ভাৰতীয় সেনাৰ ঘাটিৰ তথ্যসমূহ যোগান ধৰি আহিছে পাক হেণ্ডলাৰক ইতিমধ্যে ইটানগৰৰ পৰা ইয়াৰ পূৰ্বে 3জন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেই 3জন যুৱকৰে কাশ্মীৰ সংযোগ দেখিবলৈ পোৱা হৈছিল জম্মু কাশ্মীৰৰ 3জনকৈ যুৱকে ইয়াৰ পূৰ্বে অৰুণাচলত টহল দি থকা অৱস্থাত অৰুণাচলৰ বিভিন্ন তথ্য পাতি সংগ্ৰহ কৰি থকা অৱস্থাত ইটানগৰ আৰক্ষী অৰুণাচল আৰক্ষীৰ হাতত ধৰা পৰিছিল সেই 3 যুৱক আৰু সেই 3 যুৱকৰ ভাষ্যৰ আধাৰত কাশ্মীৰত অভিযান চলাই আন 2 চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অৰ্থাৎ এই 5জনে অৰুণাচলত কম্বল বেপাৰীৰ ৰূপত প্ৰৱেশ কৰিছিল বিভিন্ন তথ্য সংগ্ৰহ কৰিছিল ইয়াৰে 3 মধ্যে অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 2জনে অৰুণাচলৰ পৰা পুনৰ কাশ্মীৰলৈ গৈছিল আৰু সেই কাশ্মীৰত অভিযান চলাই অৰুণাচল আৰক্ষীয়ে এই নেক্সাছটোৰ আন 2 সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে
ইতিমধ্যে আমি উল্লেখ কৰিছো যে ইয়াৰ পূৰ্বে 21 নৱেম্বৰত ইটানগৰৰ গংগাৰ পৰা ইটানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাজিৰ আহমেদ মালিকক। একেদৰে ইটানগৰৰ আবটানি গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল সাবিৰ আহমেদ মীৰ নামৰ আন এজন পাক চোৰাংচোৱাক। সেই সাবিৰ আহমেদৰ ঘৰো কাশ্মীৰৰ কুপৱাৰা জিলাত। কুপৱাৰাৰ পৰা আহি অৰুণাচলত বাহৰ পাতিছিল। তাৰপিছত কিছুদিন পিছতে কুপৱাৰাৰে সাবিৰ আহমেদ খান নামৰ আন এটা পাক চোৰাংচোৱাক অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। এনক্ৰিপ্টেড এপৰ জৰিয়তে পাকিস্তানী হেণ্ডলাৰক ভাৰতীয় সেনাৰ বিভিন্ন তথ্যৰ যোগান ধৰি আহিছিল। অৰুণাচল প্ৰদেশ অত্যন্ত এটা গুৰুত্বপূৰ্ণ স্থান। ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি বিশেষ এটা ভূমিকা এই অৰুণাচল প্ৰদেশ, য'ত নেকি চীনৰ ৰঙা চীনৰ হেন চকু সদায় অৰুণাচলৰ ওপৰত পৰি আহিছে। আৰু অৰুণাচলৰ ভাৰতীয় সেনাৰ যথেষ্ট এটা ভূমিকা আছে ভৌগোলিক অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত। গতিকে তেনেস্থলত ভাৰতীয় সেনাৰ গতিবিধি, ভাৰতীয় সেনাৰ ঘাটি কোন কোন স্থানত আছে সেই সন্দৰ্ভত বিভিন্ন তথ্য সংগ্ৰহ কৰি পাকিস্তানী হেণ্ডলাৰক যোগান ধৰি আহিছিল। এনক্ৰিপ্টেড এপ আল আকছা নামৰ এটা টেলিগ্ৰাম এপৰ জৰিয়তে, এনক্ৰিপ্টেড এপৰ জৰিয়তে বিভিন্ন ধৰণৰ তথ্যৰ আদান প্ৰদান কৰা আৰু বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল। এই তিনিটাকৈ পূৰ্বে গ্ৰেপ্তাৰ হোৱা এই তিনিটাকৈ পাক চোৰাংচোৱাৰ জেৰাৰ ভিত্তিত, স্বীকাৰোক্তিৰ ভিত্তিত 18 ডিচেম্বৰত কাশ্মীৰত অভিযান চলাবলৈ গৈছিল অৰুণাচল আৰক্ষীৰ এটা দলে। আৰু এই অভিযানৰ এটা সফল ৰূপ দিবলৈ সক্ষম হয় অৰুণাচল আৰক্ষীয়ে। এই অৰুণাচল আৰক্ষীৰ জালত পৰিল পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা কাশ্মীৰৰ আন দুই যুৱক ইজাজ আহমেদ ভাট আৰু বাছিৰ আহমেদ গানাই। ইজাজ আহমেদ ভাট আৰু বাছিৰ আহমেদ গানাই নামৰ আন দুটা পাকিস্তানী চোৰাংচোৱা অৰুণাচল আৰক্ষীৰ জালত পৰিছে। কাশ্মীৰৰ এই 5 যুৱকক বৰ্তমান জেৰা চলাই থকা হৈছে। জেৰা কালত পোহৰলৈ আহিছে যে কেনেদৰে কম্বল বেপাৰীৰ ৰূপত অৰুণাচলী পাকিস্তানী চোৰাংচোৱা এতিয়া পিট পিটাই ফুৰাৰ কথা। চীন সীমান্তৰ অৰুণাচলৰ পাকিস্তানী চোৰাংচোৱাৰ এই গতিবিধি, য'ত নেকি কম্বল বেপাৰীৰ ৰূপত চোৰাংচোৱাগিৰি কৰা 5 কাশ্মীৰী যুৱক গ্ৰেপ্তাৰ হোৱা বিষয়টোৱে কিন্তু সকলোকে এই মুহূৰ্তত হতচকিত কৰি তুলিছে। খোদ অৰুণাচল আৰক্ষীৰ চকু কপালত তুলিছে এনেধৰণৰ এটা কাণ্ডই, যি নেকি যথাসময়ত এই তথ্য পোহৰলৈ আহিল, অভিযান চলাই এই নেক্সাছটো ইতিমধ্যেই উৎখাত কৰাৰ ক্ষেত্ৰত নামি পৰিছে অৰুণাচল আৰক্ষী। কম্বল বিক্ৰেতাৰ ৰূপত অৰুণাচলৰ দৰে এখন প্ৰান্তীয় ৰাজ্যত এনেদৰে পাকিস্তানৰ চোৰাংচোৱাৰ পিট পিটাই থকা এই বিষয়টো বা পাকিস্তানৰ চোৰাংচোৱা চক্ৰ সক্ৰিয় হৈ থকা বিষয়টো কেৱল অৰুণাচল প্ৰদেশ বা উত্তৰ পূৰ্বাঞ্চলে নহয়, সমগ্ৰ দেশতেই চৰ্চিত হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ এই মুহূৰ্তত উত্তৰ পূৰ্বাঞ্চল বিশেষভাৱে স্পৰ্শকাতৰ হৈ পৰিছে। চিকেন নেকক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুখিনি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি আহিছে। চিকেন নেকক কেনেদৰে টাৰ্গেট কৰি আছে বাংলাদেশ, চীন বা পাকিস্তানে, য'ত নেকি শেহতীয়াকৈ বাংলাদেশে অসম উত্তৰ পূৰ্বাঞ্চলক সামগ্ৰী বিতৰ্কিত বৃহত্তৰ বাংলাদেশৰ ৰূপৰেখাৰে প্ৰস্তুত কৰা মেপ পাকিস্তানৰ হাতত দিছিল, তুৰ্কীৰ হাতত দিছিল। গতিকে তেনেধৰণৰ অভিসন্ধি বাংলাদেশৰ, আৰু তাৰ মাজতে পাক চোৰাংচোৱা অৰুণাচল প্ৰদেশত এনেদৰে বাহৰ পতা বিষয়টো স্বাভাৱিকতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি এক ভাবুকি হিচাপে বিবেচিত হৈছে। একেদৰে চিকেন নেকক লৈ ভাৰতীয় সেনা সষ্টম হৈ আছে, সতৰ্ক দৃষ্টি ৰখা হৈছে। ভাৰতীয় বায়ুসেনা বাহিনী সম্পূৰ্ণৰূপে সষ্টম হৈ আছে, চিকেন নেকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। গতিকে এনেকুৱা এটা পৰিস্থিতি, আৰু শেহতীয়াকৈ বাংলাদেশৰ হিংসা জৰ্জৰ পৰিস্থিতি দেখিবলৈ পোৱা হৈছে। বাংলাদেশৰ হিংসা জৰ্জৰ পৰিস্থিতি, উছমান হাদিৰ মৃত্যুৰ পিছত ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাত আৰু অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু তেনেস্থলত পাকিস্তানী চোৰাংচোৱাই উত্তৰ পূৰ্বাঞ্চলত এনেদৰে বাহৰ পতা বিষয়টো অত্যন্ত এটা ভয়ংকৰ বিষয় হিচাপে বিবেচিত হৈছে। কিন্তু এনে প্ৰতিটো প্ৰত্যাহ্বান মষিমূৰ কৰাৰ বাবে তৎপৰ ভাৰতীয় চোৰাংচোৱা, ভাৰতীয় নিৰাপত্তা সংস্থা। আমি জনাই যাম এই সন্দৰ্ভত প্ৰতিটো আপডেট লাইভৰ